আজি আমি সকলো নগাঁওবাসী ৰাইজৰ কাৰণে এটা আনন্দৰ বতৰা গৌৰৱৰ কথা যে এই ঢাকাইপতি চক আজিৰ পৰা ৰূপ কোঁৱৰ চক নামেৰে আমাৰ জনাজাত হ'ল, পৰিচিত হ'ল। আৰু সেইকাৰণে এই অঞ্চলত থকা আমাৰ যি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি আৱক্ষয় মূৰ্তি আছিলে তাত আজি মাল্য প্ৰদান কৰা হ'ল, তাত আজি আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ল। যদিও বতৰটো বেয়া, দেখা পাইছে আপোনালোকে যে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত আমাৰ কেইবাটাও অনুষ্ঠান, কেইবাগৰাকীও ব্যক্তি আমাৰ মাজত আছে। যথেষ্ট সংখ্যক আজি সমাগম হৈছে। নগাঁও সাহিত্য সভাৰ পৰা আৰম্ভ কৰি মাৰোৱাৰী সন্মিলনৰ পৰা, নগাঁও ভোগালী উৎসৱ সমিতিৰ পৰা আৰম্ভ কৰি পেলাই চেম্বাৰ্ছ অফ কমাৰ্চ, লগতে আমাৰ যি সংগীত শিল্পী মঞ্চ, নগাঁও পৌৰসভা, যথেষ্ট সংখ্যক অনুষ্ঠান আৰু ব্যক্তি বিশেষে আহি পেলাই আজি আমাৰ এই কাৰ্যত সকলোৱে সহযোগ কৰিছে। আৰু সকলোৱে একেমুখে ধন্যবাদ জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আজি কেইদিনমান আগতে তেওঁ আমাৰ জিলা আয়ুক্ত মণ্ডলত যি নিৰ্দেশ দিছিলে, সেই নিৰ্দেশৰ লগে লগে খুব অতি সোনকালে আজি যিহেতু আমাৰ ৰূপ কোঁৱৰ নামেৰে, ৰূপ কোঁৱৰ চক নামেৰে এই ঠাইটুকুৰা পৰিচিত হ'ল। ইয়াত দেখা পাইছে আপোনালোকে যে ইয়াতেই আমাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো আৱক্ষয় মূৰ্তি আছিলে, আৰু ইয়াতে সদায় শিল্পী দিৱসো হয়, অনুষ্ঠানবিলাকো হয়, আৰু যথেষ্ট সংখ্যক লোক আহি পেলাই ইয়াত শিল্পী দিৱস পাতেহি। গতিকে ইয়াত সেই পৰিৱেশটো আছে কাৰণে এটা ঐতিহ্যমণ্ডিত ঠাই, সেইকাৰণে ইয়াৰ ঠাইৰ নামটুকুৰাও আমাৰ ৰূপ কোঁৱৰ চক হিচাপে পৰিচিত হ'ল। আপোনালোকক এইখিনি আমি জনাই থওঁ যে ইতিমধ্যে এই যিটো আমাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো আৱক্ষয় মূৰ্তি, আমি সেই মূৰ্তি পূৰ্ণাংগ মূৰ্তি বনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আমি আগন্তুক সময়ত আৱক্ষয় মূৰ্তিৰ ঠাইত যি পূৰ্ণাংগ মূৰ্তি, এটি সুন্দৰ মূৰ্তি আমি ইয়াত স্থাপন কৰিম। দ্বিতীয়তে এই ঠাইটুকুৰা যদি ব্যৱসায় আমাৰ ঠাই, ইয়াত যাতে সকলো ফালৰ পৰা যাতে সুবিধা হয়, ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি নলাৰ ব্যৱস্থা সুন্দৰ হয়, পথৰ ব্যৱস্থা সুন্দৰ হয়, অতি শীঘ্ৰে আমি তাৰো ব্যৱস্থা কৰিম যাতে তেখেতৰ নামৰ লগত মিলাকে এই ঠাইটুকুৰা যাতে সুন্দৰ হয় আৰু নগাঁওবাসী ৰাইজ ইয়ালৈ আহিব পাৰে, এটা সুন্দৰ পৰিৱেশ হয়, তাৰো ব্যৱস্থা কৰিব পাৰিম। আৰু আমাৰ আৰু এটা মন আছে যাতে সন্ধিয়া সন্ধিয়া যাতে পাৰিলে যাতে জ্যোতিপ্ৰসাদৰ যাতে আমি গানো যাতে বজাব পাৰোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে শুনে বা শিকে ৰূপ কোঁৱৰৰ বিষয়ে, তাৰো যাতে ব্যৱস্থা আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ।